ৰাইজ চাকাগৰ চবফালে আছে আমাৰো ভাল বাৰু হেৰি এতিয়া মানে কি হ'ল বহুত দেৰি হ'ল আজি মানে মই আজৰি হওঁতে ৰাতিপুৱাৰ পৰা ইমান কিবা কিবি কৰি আছিলোঁ তাৰপিছত এতিয়া চুংকু শুলে চুংকু খুৱাই মেলি এতিয়া আমি যাম বেংকত মানে কিয় কৰি আছা জোকাই আছে বাই আহি কিনে পিছফালৰ পৰা সেইটো কাৰণে আমি বেংকত যাওঁ আৰু অলপমান কাম আছে সেইখিনিৰ কাৰণে যাওঁ এতিয়া আজি ৰাতিপুৱা মায়ে বনাইছে আমাৰ নিমখত দিয়া পিঠাটো যে সেইটো আজি আমি ব্ৰেকফাষ্টত সেইটো খাইছোঁ দেখাৰ বৰ কি প্ৰকাণ্ড বনাইছে কিটচেনটো বহুত লেতেৰা হৈছে প্লিজ ইগন'ৰ কৰিব টাইম পোৱা নাই মই ঠিক কৰিব সেয়া কি বিৰাট ডাঙৰ এটা খাব নোৱাৰিম মইতো বাৰু আধাই খাইছোঁ এইফালে মায়ে ভাত বনোৱাত লাগি গৈছে ল'ৰা টোপনি গৈ আছে যে এতিয়া আমি বেংকত গ'লে যিহেতু দেৰি হ'ব পাৰে সেইকাৰণে মায়ে মানে ভাত বনোৱাত লাগিছে সি উঠিলে মানে নোৱাৰিবতো ভাত বনাবলৈ সি মানে বহুত মানে টোপনি পূৰা উঠাৰ পিছত লাগি থাকিব লাগে যে সেইটো কাৰণে বাৰু যি কি নহওক এতিয়া আমি যাওঁ বেংকত আৰু বাকী আৰু আজিৰ দিনটো কি কৰোঁ দেখাই থাকিম বাৰু মোৰ লগত এটা কাহানী হ'ল এইটো মানে কুৰ্তিটো মানে ছাৰে মোক মানে আনি দিছিলে দেই বহুত দিন মোক কেইবাদিনো হ'ল কিন্তু মই পিন্ধাই নাছিলোঁ মই মানে কি হ'ল খুলি চাইছিলোঁ কিন্তু মানে ইমান ভালকৈ নাচালোঁ নেকি ইমান বেয়া লাগিছে মোৰ এইখিনিতে এই দুখৰতে কুৰ্তিটো ফুটা এইখিনিতে ফাটিলে মানে কিনি আনোতে ফাটা আছিলে এতিয়াতো বিলখনো নাই একো নাই এতিয়া কি কৰিম আৰু উপায় নাই আৰু এইটো ভাবিছোঁ মই এতিয়া এইটো এনেকৈ এইখিনি কাট কৰি কিনে শ্বৰ্ট কুৰ্তি বনাই ল'ব লাগিব এইফালে আকৌ পকেটো আছিলে দেই সেইকাৰণে ইমান ভাল লাগিছিলে মোৰ কুৰ্তিটো বুলি ইমান মৰম লাগে এনেকৈ পকেট চকেট থাকিলে বেয়া লাগি গ'ল দেই মনটো মোৰ ইমান দুখ লাগিছে এতিয়া মোৰ কুৰ্তিটো লৈ এইযোৰ মোৰ এইবাৰো বিহুৰ গিফ্ট মা আৰু পাপাই দিছিলে এয়া পকেট চকেট আছে পকেট থাকিলে ভাল লাগে আজিকালি কিবা এটা মানে বস্তুযোৰ পটককৈ ভৰাই কিনে থৈ দিব পাৰি ন চুংকুক লগত লৈ গ'লে সেইটো কাৰণে ভাল লাগে কি এইফালে ঘৰ আহি পালোঁ এতিয়া আৰু মানে কি লগালগ যাব পেলাবলৈ আহিছোঁ মা মানে পৰিলে বাথৰুমত মাথা ঘূৰাই পৰিলে সেইকাৰণে মানে শুই আছে এতিয়া ল'ৰা বাৰু উঠাই নাই এতিয়ালৈ সি শুইয়ে আছে থেংক গড সি শুই আছে নহ'লে যে মাৰ অৱস্থা বেয়া হ'লহেঁতেন দুখ পোৱা নাই বাৰু বাট হ'লেও আৰু মাথা ঘূৰাইছে আজি মানে ৰাতিপুৱাৰ পৰা একেবাৰে ভাততে লাগি আছে আৰু মায়ে একদম পূৰা সেইকাৰণে মই বকিছোঁ এতিয়া কি ইমান মানুহ হৈছে 4টা তাতে ইমান ভাত সেনেকৈ লাগি আছে আজি যুঁজি আছে ৰাতিপুৱাৰ পৰা একেবাৰে 6টামান বজাৰ পৰা তাৰপিছত সেইকাৰণে ৰেষ্ট কৰা নাই সেইকাৰণে মানে একদম মাথা ঘূৰালে বোলে বাথৰুমতে এতিয়া আছে শুই আছে এতিয়া ৰেষ্ট কৰি আছে নেকি এতিয়া টোপনি এতিয়া শুই আছে চুংকু উঠিলা ল'ৰাও জাষ্ট উঠিছে ভাগ্য আমি আহি পাইছোঁ সিও উঠিছে দেই বাৰু ককাক বাই দিয়া চুংকু ককাক বাই দিয়া ককাক বাই দিয়া বাই দিয়া ককাক বাই দিয়া বাই কৰা ককা বাই ককা বাই দিয়া যোৱাৰ টাইমত আৰু এই চব নকবিয়ে মানে মোক বাই আমি যাওঁ মুনুৰ তাত মানে মোৰ ননজনী তাত যাওঁ তাত দৌৰা দৌৰি চা সি বায়ে দিব তত নাই মানে তাৰ মানে ইমান দৌৰা দৌৰি লাগিছে সি তাক আমি এৰি থৈ যাম বুলি পুৰা একদম আমি যাওঁ বাই চুংকু চিধা ল'ব লাগে মানে বিহু বুলি মানে আমি তাইৰ ঘৰত যোৱাই হোৱা নাই সেইকাৰণে বুলি আজি পটপট আমি এতিয়া ভাত তাত খাই মেলি ওলাইছোঁ তাইৰ তাত যাবলৈ আহিমে আৰু সোনকালে আমি এতিয়া অলপ পিছত আহিম মানে 7টা-8টামান বজাত আহি যাম আৰু যিহেতু মানে আমাৰ জোৱাই থ'ব আহিব আমাক সেইকাৰণে টেনশ্যন নাই এতিয়া ৰিক্সাত যাম আৰু আহোঁতে তাৰ লগত গাড়ীত উঠি আহিম আৰু আমি এতিয়া পাপা আৰু পু আছে ঘৰত সিহঁত দুটা ঘৰৰখীয়া আমাৰ মা আৰু মই ফুৰিয়ে থাকোঁ আৰু ক'ত গ'ল মাৰ ভৰিৰ বিষ যে আহোঁতে অকণমান টাইম লাগে একদম পূৰা সাজি কাচি ওলাইছে আজি জীয়েকৰ তাত যাব বুলি পূৰা একদম বাপৰে একদম হেৰি কি মুগাৰ মেখেলা নে কি মুগাৰ মেখেলা পিন্ধি লৈ একদম পূৰা ওলাই আহিছে আৰু ইটো আৰু ক'লাতে আৰু আমি ক'ৰবালৈ যাবলৈ হ'লে কি আমি আহি পোৱা দেৰিয়ে হ'ল এইফালে নিবিৰ আহিলে গোটেই ভিজি বুঢ়ি আহিছে সি ক্ৰিকেট খেলিব গৈছিলে গৰ্ডন ফিল্ডত ক্ৰিকেট প্ৰেক্টিচ আছিলে তাৰ ক্ৰিকেট প্ৰেক্টিচ কৰি আহিলে এতিয়া বৰষুণ দিলে কাৰণে সোনকালে আহিলে বৰষুণ ক'ত বৰষুণ জোৰকৈ দিছে ভিজি গৈছা বাপৰে
গৰ্ডন ফিল এটা এখন ডাঙৰ খান আছে যে ইংলিছ নলবাৰী স্কুল থাকে যে য়েছ ইংগু সোমাই যাইছে য়েছ য়েছ বঢ়িয়া তাতো মজুছা বঢ়িয়া ঠিকে আছে আমাৰ ইয়াৰ লাগিছিলে টোপনি কি ক'ত টোপনি যাব আৰু দাদাই আহিছে আৰু সি একদম পুৰা নিজৰ কামত ব্যস্ত হৈ গৈছে আৰু কি কৈছোঁ আৰু সি তোমাৰ এটা ডেইৰী মিল্ক চুৰ কৰিছে চুংকৈ নি কিনে তাই অলপমান খাইছে আৰু ড্ৰাইনিঙত থৈ দিছোঁ মই তুমি নেদেখাবা আৰু তাক আৰু লগা হ'ব এয়া আমাক জোৱাই থ'বলৈ আহিছে সেইকাৰণে মানে মই ৰখি মেলি একেবাৰে ভুজিয়া চুজিয়া কিনি আনিলোঁ ইহঁতে ৰখি আছে মোক মই মানে এয়া মিঠাই চিঠাই লৈছোঁ ঘৰৰ কাৰণে মানে কি হ'ল বহুত ভিৰ তাতো মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু তাতে ইমান ধাক্কা ধুকি হৈছে সেইটো কাৰণে এতিয়া সিহঁতে ৰখি আছে মোক তাত আৰু এতিয়া ভাত তাত খাই মেলি আহিলোঁ মানে বাচন বৰ্তন ধুই মেলি আহিলোঁ মোৰ ইমান মূৰটো বেয়া হৈ আছে ন মানে কি হৈছে যোৱাকালিৰ পৰা ল'ৰা মানে চুংকুৱে মানে একো মানে ভাত তাত নাখায় একেবাৰে নাখায় পূৰা ওলাই দিয়ে এতিয়া তাৰ ডায়েৰিয়া হৈছে কাৰণে মানে ডক্টৰে কৈছে যিমান পাৰে ORS খুৱাব ORS খুৱাম গুলি পেলাই দি আছোঁ বাৰে বাৰে ORS কিন্তু সি মুঠতে ORS নাখায় নাজানো সি মানে মিঠাটো একেবাৰে ভাল নাপায় এতিয়া ORSও নাখায় অকণমান বেছি পানী মিলাই কিনেও খুৱাই চাইছোঁ নাই তেনেকৈও নাখায় খালি এনেকৈ ওলাই দিব মানে ব্ৰেককৈ ওলাই দিব মই ভাবিছোঁ ভাতৰ লগত পিটিকি কিনে খুৱাই দিম নাই তেনেকৈও নাখায় তাৰপিছতে যোৱাকালি যেন তেন অকণমান মানে চাউলৰ গুড়িৰ লগত এনেকৈ মিক্স কৰি কিনে লাষ্টত মানে এনেকৈ মিক্স কৰি কিনে খোৱালোঁ সেইখিনি অকণমান খালে পিছত গম পাই গ'ল ৰিয়েলাইজ হৈ গ'ল তাৰপিছত বাপৰে এইটো খুৱাইছে নাখালে তাৰপিছত সেইটো নাখালে মুখতে নিদিলে আকৌ বেলেগকৈ বনাইছোঁ আকৌ দিছোঁ তাৰপিছতহে খাইছে মানে ইমান বুজি পায় ন পোৱালীবিলাকে মই তাকে মানে মোৰ মাথা ঢুকিয়ে পোৱা নাই আজি ৰাতি ভাত খাবলৈ ল'লোঁ ভাত নাখায় এখন বিৰাট ডাঙৰ এখন কাজিয়া মানে দুইটাৰে আমাৰ যুদ্ধ এখন গ'ল মানে এতিয়া তাক ভাত খোৱাৰ নামত আৰু তেনেকৈ ভাত তাত নাখাই কিনে গ'ল এতিয়া ডক্টৰে কৈছে ORS খুৱাওক বাৰে সেইটোৱে কৈ আছে ORS খুৱাওক তাৰ ডায়েৰিয়া হৈছে ORS খুৱাওক অকল নৰ্মেল পানী খালে নহ'ব এতিয়া মানে তাক মই যি ORS দিওঁ ন এতিয়া নৰ্মেল পানীটো যদি তাক মই খাবলৈ দিওঁ বটলত তেতিয়া সি মানে ভাবে নেকি আকৌ ORS দিছোঁ বুলি এতিয়া নৰ্মেল পানীটোও নাখায় মানে নৰ্মেল পানীটোও এতিয়া মানে মুখলৈ নিনিয়ে মানে ভয়তে মানে সেইটো দি দিম বুলি কিবা কাৰণত তাৰপিছত এতিয়া কি যে কৰিম ন মানে পোৱালি মানে মাথা চাথা বেয়া হৈ যায় মানে কি যে হ'ব আৰু দেই মানে এইবোৰ বাৰু যি কি নহওক মই মানে ভাবিছিলোঁ ব্লগটো আজি প্ৰপাৰকৈ এণ্ড কৰিম এনেকৈ ক'ত আৰু এণ্ড কৰিব হ'ব আৰু এইবিলাক এনেকুৱাই হয় মানে মই মানে ভাবোঁ এনেকৈ মানে লাষ্টত মানে গৈ থৈ মানে ফ্ৰাষ্ট্ৰেট হৈ যোৱা যায়তো মানে কিমান যুঁজিম আৰু ভাত খোৱাক লৈ এনেকৈ লাষ্টত মই ফ্ৰাষ্ট্ৰেট হৈ গ'লে মানে মই মানে এনেকুৱা হৈ যায় যে বাদ দে আৰু ভিডিঅ' চিডিঅ' নবনাওঁ আৰু যি হ'ব আৰু বাদ দে এনেকুৱা কৰোঁতে মানে মোৰ লাষ্ট টাইমো এনেকুৱা হৈছিলে যে মই ভিডিঅ' নবনাওঁ হৈ থাকিলোঁ মানে এই পোৱালিৰ লগত লাগিয়ে এনেকৈ মানে আজিও এতিয়া এনেকুৱা হ'ল তাৰপিছতে মোৰ খং উঠা দেখা পাই আকৌ মায়ে আকৌ তাক লৈ গ'ল এতিয়া সি আছে আৰু মাৰ লগতে এনেকৈ শুই আছে নেকি এতিয়া আৰু মই বিচনা পাৰোঁ বিচনা ঠিক কৰি মেলিহে তাক আকৌ লৈ আহিম আৰু বাকী যি কি নহওক আৰু আজিৰ কাৰণে এইখিনিয়ে আৰু শুভৰাত্ৰি নেক্সট ব্লগত লগ পাম বাই বাই